পিছৰ যেটো আপোনালোকে ভুল কৰে এই ভুলটোৰ ফলত আপোনাৰ কেতিয়াবা বেংকৰ একাউন্ট আপোনাৰ WhatsApp Instagram Facebook আপোনাৰ ফটো পৰ্যন্ত হ্যাক হ'ব পাৰে আৰু এইখিনি আপোনাৰ এগেইনষ্টত কোনোবাই ইউজ কৰিব পাৰে সেই ভুলটো হৈছে কি এখন মই আপোনালোকক আৰু এটা টিপছ ক'বলৈ বিচাৰিছো ৰিসেন্টলি যিসকলে PM কিষাণৰ পইচা পাই আছে তেওঁলোকক কি হৈছে এটা সময় আছিল যেতিয়া আমি আমাৰ টকা পইচা বিলাক বেংকত ৰাখিছিলো ফটো বিলাক আমি এলবামত ৰাখিছিলো আৰু পাৰ্সোনাল ইনফৰমেশন বিলাক আমি ক'বাত লিখি ৰাখিছিলো কিন্তু এতিয়া যেহেতু ডিজিটেল যুগ হ'ল আমাৰ সকলো বিলাক বস্তু আমি আমাৰ এন্ড্ৰইড ফোনটোত গুটাই থওঁ লাগিলে বেংকৰ একাউন্টৰ ডিটেইলছে হওক আমি ক'বাত ফটো ক্লিক কৰিছো পাৰ্সোনাল কিবা ইনফৰমেশন বা ধৰিলক কাৰবাৰ লগত আমি কিবা কথা পাতিছো পাৰ্সোনাল কথা পাতিছো এই সকলো বিলাক আমাৰ যেটো এন্ড্ৰইড ফোন থাকে এইটোত আমি জমা কৰি থওঁ মানে আমাৰ এন্ড্ৰইড ফোনটোতে সকলো বিলাক ডিটেইলছ এতিয়া সোমাই থাকে ধৰিলক আপোনাৰ এন্ড্ৰইড ফোনটো কোনোবাই হ্যাক কৰি ললে বা ধৰিলক আপোনাৰ এন্ড্ৰইড ফোনটোত আপুনি এনেকুৱা এটা এপ্লিকেশন অজানিতে ইনষ্টল কৰি ললে যেটো এপ্লিকেশনে আপোনাৰ পাৰ্সোনাল ইনফৰমেশন বিলাক বেলেগলে শেয়াৰ কৰি আছে ধৰিলক কাৰবাৰ লগত আপুনি WhatsAppত কি কথা পাতিছে Facebookত কি কথা পাতিছে কি ফটো ক্লিক কৰিছে কি ভিডিও ক্লিক কৰিছে সকলো বিলাক বস্তু বলে বেলেগলে ট্ৰান্সফাৰ কৰি আছে বা আপোনাৰ বেংকৰ যিবিলাক ইনফৰমেশন লাগিলে পাসওয়াৰ্ডে হওক বেংকৰ একাউন্টৰ ডিটেইলছে হওক এইবিলাক বলে কোনোবাই আপোনাৰ ট্ৰেক কৰি আছে আৰু সময়লৈ ৰৈ আছে যাতে আপোনাৰ একাউন্টটো খালি কৰিব পাৰে তেতিয়াবাৰ আপোনাৰ কেনেকুৱা লাগিব যদি আপোনাৰ পাৰ্সোনাল ইনফৰমেশন বিলাক কোনোবাই এনেদৰে হ্যাক কৰি লৈ যায় বা ধৰিলক কাবালে শেয়াৰ কৰি থাকে গতিকে আজি এই ভিডিওটোত আমি ইয়াৰ ওপৰত আলোচনা কৰিম যে আপোনাৰ যেটো এন্ড্ৰইড ফোন আছে এই এন্ড্ৰইড ফোনটো আপুনি কেনেকৈ সিকিউৰ কৰি ৰাখিব পাৰিব কাৰণ এন্ড্ৰইড ফোন আজিকালি আমি সকলোৱে ইউজ কৰো প্ৰত্যেকটো কামতে আজিকালি এন্ড্ৰইড ফোনটোৰ প্ৰয়োজনীয়তা বাঢ়ি গৈছে গতিকে এইটো সময়ত আমাৰ যেটো এন্ড্ৰইড ফোন আছে এইটো আমি সিকিউৰ কৰি ৰখাটো যথেষ্ট প্ৰয়োজনীয় গতিকে ভিডিওটো যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ইনফৰমেটিভ হ'ব সম্পূৰ্ণভাৱে প্ৰথমৰ পৰা শেষলৈকে চাব এতিয়ালৈকে যদি আপুনি ভিডিওটোত লাইক এটা কৰা নাই জলদি ভিডিওটোত লাইক এটাও কৰি দিব চেনেলটো যদি প্ৰথম আহিছিলে সাবস্ক্ৰাইব কৰি লবা এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওসমূহ ৰেগুলাৰ চাই থাকিবৰ কাৰণে আহক এতিয়া ভিডিওটো আৰম্ভ কৰো ভিডিওটো আৰম্ভ কৰাৰ আগতে মই আপোনাক ক'ব বিচাৰিছো যে এই ভিডিওটোত মই আপোনাক যিখিনি ইনফৰমেশন দিম বা যিখিনি আপোনাক টিপছ দিম এইখিনি যদি আপুনি ইউজ নকৰে এন্ড্ৰইড ফোনটোৰ লগত আপুনি আগতে যিখিনি ভুল কৰি আছিল সেইখিনি যদি এতিয়াও কৰে তেনেহলে এই ভিডিওটো চোৱাৰ আপোনাৰ কোনো ধৰণৰ লাভ নহব সেইকাৰণে ভিডিওটো কমপ্লিটলি চাওক আৰু যিখিনি মই আপোনাক ইনফৰমেশন দিম সেইখিনি যাতে আপোনালোকে ইউজ কৰে হেতুত আপোনালোকে ট্ৰাই কৰিব এটা প্ৰথম যেটো ভুল আমি বহুতে আমাৰ এন্ড্ৰইড ফোনটোৰ লগত কৰি থাকো বিশেষকৈ যুৱক যুৱতীসকলে কৰে যিসকলে গেম খেলে বা ভিডিও এডিটিং কৰে তেওঁলোকে বেছিকৈ এই ভুলটো কৰে কি কৰে ফোনত যিকোনো ধৰণৰ ওয়েবসাইটৰ পৰা মোড এপিকে ডাউনলোড কৰিলো এতিয়া মোড এপিকে কি মই আপোনাক সহজ ভাষাত বুজাই দিছো এটা এপ্লিকেশন ধৰিলক আপুনি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিলে সেই এপ্লিকেশনটো প্ৰত্যেকটো বস্তু ইউজ কৰিবৰ কাৰণে আপোনালোকে পেমেন্ট কৰিব লাগিব ধৰিলক দুটা এটা বস্তু ফ্ৰী থাকিব বাকিখিনি বস্তু আপোনালোকে যদি ইউজ কৰিব বিচাৰে তেনেহলে পইচা দিব লাগিব যেনে ইনষ্টলৰ আপুনি সকলোবিলাক বস্তু ইউজ কৰিব নোৱাৰে কাইন মাষ্টাৰ সকলোবিলাক বস্তু ফ্ৰীতে ইউজ কৰিব নোৱাৰে তাৰ কাৰণে পেমেন্ট কৰিব লাগে কিন্তু গুগলত কিছুমান এনেকুৱা ওয়েবসাইট আছে যিবিলাকে এই এপ্লিকেশন বিলাক সম্পূৰ্ণভাৱে ক্ৰেক কৰি আপোনাক ডাউনলোড কৰিবলৈ দি দিয়ে আৰু সেই এপ্লিকেশন বিলাক আপোনালোকে যদি ডাউনলোড কৰিলে তেনৰ ক্ষেত্ৰত কাইন মাষ্টাৰ হওক বা যিকোনো ধৰণৰ এপ্লিকেশন আপোনালোকে সম্পূৰ্ণ ফুল ভাৰ্সনটো মানে ইউজ কৰিব পাৰে এটকা পইচা নিদিয়াকেও কিন্তু এই এপ্লিকেশন বিলাকত বহুত টাইমত দেখিবলৈ পোৱা যায় যে কিছুমান হ্যাকাৰে তাৰ কিছুমান এনেকুৱা ধৰণৰ ফাইল ইনষ্টল কৰি দিয়ে যিবিলাক ফাইল আপোনাৰ ফোনটোত ইনষ্টল হৈ যায় আৰু হৈ যোৱাৰ পিছত হ্যাকাৰে আপোনাৰ ফোনটো কন্ট্ৰলো কৰিব পাৰে লগতে যিকোনো ধৰণৰ এপ্লিকেশন আপুনি গম নোপোৱাকৈ ফোনটোত ইনষ্টল হৈ থাকিব আপোনাৰ পাৰ্সোনাল ইনফৰমেশন পৰ্যন্ত ট্ৰান্সফাৰ কৰি থাকিব আৰু আপুনি গমেই নাপাব গতিকে সেই কাৰণে কেতিয়াও আপুনি আপোনাৰ ফোনটোত যিকোনো ধৰণৰ ওয়েবসাইট এটাৰ পৰা গৈ মেলি মোড এপিকে ডাউনলোড নকৰিব আৰু যেটো বস্তু আপোনাৰ এন্ড্ৰইড ফোনটোৱে ইনষ্টল কৰিবলৈ নিদিয়ে হেতু জোৰ জবৰদস্তি আপোনালোকে ইনষ্টল কেতিয়াও নকৰিব তেনে ক্ষেত্ৰত আপোনাৰ ফটো পাৰ্সোনাল ইনফৰমেশন বেংকৰ একাউন্ট পৰ্যন্ত আপোনাৰ হ্যাক হ'ব পাৰে গতিকে এইটো ভুল আপোনালোকে কেতিয়াও নকৰিব তাৰ পিছৰ যেটো আমি বহুতে ভুল কৰো আৰু এই ভুলটো কাৰণে আমি দেখিবলৈ পাওঁ যে প্ৰত্যেক দিনাই কোনোবা নহয় কোনোবা মানুহ এজনৰ একাউন্টৰ পৰা পইচা ফটো বা পাৰ্সোনাল ইনফৰমেশন লিক হয় এই যেটো ভুল আমি কৰো এটো হৈছে আমি যিকোনো ধৰণৰ লিংকত ক্লিক কৰা আমালে যদি ইনবক্সত কিবা মেছেজ এটা আহিলে লিখা আছে আমি ইমান চেক নকৰো ডাইৰেক্টলি লিংকটো ক্লিক কৰি দিও ধৰিলক আপোনাৰ বেংকৰ পৰা এটা মেছেজ আহিছে বুলি তাত লিখা থাকিব যে KYC কৰিব লাগিব আপুনি আজি 12টা বজাৰ ভিতৰত KYC নকৰিলে আপোনাৰ একাউন্টটো বন্ধ হৈ যাব লিংক এটা তলত দি দিব সেই লিংকটোত গৈ আপুনি KYC কৰিব লাগে বুলি ক'লে খাটিকে আপুনি তাত ক্লিক কৰি পাৰ্সোনাল ইনফৰমেশন পৰ্যন্ত দি দিয়ে আৰু পিছত আপোনাৰ সকলোবিলাক বস্তু হ্যাক হৈ যায় বা ধৰিলক কেতিয়াবা WhatsAppত এনেকুৱা ধৰণৰ কিছুমান মেছেজ আহে য'ত লিখা থাকে যে আপোনাক যদি জব লাগে তেনেহলে এই লিংকটো ক্লিক কৰক ইয়াত এপ্লাই কৰক আমি ইমানটো পইচা দিম এনেকুৱা ধৰণৰ যদি কিবা আননোন নাম্বাৰৰ পৰা বা আননোন ধৰিলক লিংক যদি আপোনাৰ ফোনত আহে ভুলটো কেতিয়াও ক্লিক নকৰিব আৰু ফেসবুকত আমি দেখিবলৈ পাওঁ যে কিছুমান এডভাৰটাইজমেন্ট আহি থাকে য'ত আপোনাক কিবা এপ্লিকেশন বা কিবা ধৰণৰ বস্তু ডাউনলোড কৰিবলৈ কৈ থাকে এইবিলাক বস্তু আপুনি কেতিয়াও ইনষ্টল নকৰিব বা কেতিয়াও আপোনালোকে লিংকত ক্লিক নকৰিব তেনে ক্ষেত্ৰত আপোনাৰ ফোনটো কম্প্ৰমাইজ হ'ব পাৰে আৰু আপোনাৰ পাৰ্সোনাল ইনফৰমেশন পৰ্যন্ত কেতিয়াবা লিক হ'ব পাৰে লগতে আৰু এটা কথা কৈ দিও যিসকলে ধৰক সিনেমা গান এইবিলাক বস্তু ডাউনলোড কৰে যেতিয়া আপুনি সিনেমা ডাউনলোড কৰিবলৈ ওয়েবসাইটত যায় তা ওয়েবসাইটত কি হয় বিশেষ কম্পিউটাৰ বা ফোন বিলাকত আপুনি নজনাকৈ কেতিয়াবা ফাইল এটা ইনষ্টল হৈ যায় বা ডাউনলোড হৈ যায় আপুনি গমেই নাপায় যে আপুনি যেতিয়া সিনেমাখন ডাউনলোড কৰিবলৈ গ'লে কিবা এড এটা পপ আপ হ'ল এই এডটো পপ আপ হোৱাৰ লগে লগে আপোনাৰ
বিশেষকৈ কম্পিউটাৰবিলাকত এটা এপ্লিকেশ্যন বা ধৰি লওক এটা ফাইল অট'মেটিকলি ডাউনলোড হৈ যায় আৰু পিছত সেই ফাইলটো ইনষ্টল হৈ যায় গতিকে কেতিয়াও আপোনালোকে চিনেমা ডাউনলোড কৰোঁতে যধে মধে লিংকত ক্লিক নকৰিব চাব যে কিবা আপোনাৰ বেকগ্ৰাউণ্ডত ডাউনলোড হৈছে নেকি তেতিয়া আপোনালোকে যদি দেখে যে ডাউনলোড হৈছে লগালগ আপোনালোকে ডিলিট কৰি দিব পিছত সেই বস্তুটো অট'মেটিকলি ইনষ্টল হৈ যাব পাৰে বা ভুলতে আপোনাৰ দ্বাৰা ইনষ্টল হৈ আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন পৰ্যন্ত লিক হ'ব পাৰে এতিয়ালৈকে মই আপোনালোকক দুটা ইনফৰমেশ্যন দিলোঁ আৰু দুইটা ইনফৰমেশ্যন যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো যদি এতিয়ালৈকে লাইক এটা কৰা নাই আপুনি লাইক এটা কৰি দিয়ক আৰু এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই আপুনি সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশ্যনখিনি লাভ কৰে পিছৰ যিটো ভুল আপোনালোক বহুতেই কৰে ময়ো মাজে মাজে কৰি ভুলটো এইটো হৈছে যিকোনো ধৰণৰ এপ্লিকেশ্যন এটা ইনষ্টল কৰি হেতু যধে মধে পাৰমিশন দি দিয়ে এতিয়া ধৰি লওক আপুনি এপ্লিকেশ্যন এটা প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিলে আৰু ডাউনলোড কৰাৰ পিছত সেই এপ্লিকেশ্যনটো বোলে কেলকুলেটাৰ এটা কেলকুলেটাৰ এপ্লিকেশ্যনটো যদি আপোনাৰ কণ্টেক্টৰ পাৰমিশন বিচাৰে গেলেৰী পাৰমিশন বিচাৰে আপোনাৰ বোলে ইণ্টাৰনেটৰ পাৰমিশন বিচাৰিলে এনেকুৱা ক্ষেত্ৰত আপোনালোকে নিশ্চয় এটা সন্দেহ কৰিব লাগে যে এইখিনি বস্তু এই এপ্লিকেশ্যনটো কিয় প্ৰয়োজন কাৰণ কেলকুলেটাৰত আপোনাৰ কণ্টেক্ট লিষ্টৰ কোনো প্ৰয়োজন নাথাকে আপোনাৰ ইণ্টাৰনেটৰ কোনো প্ৰয়োজন নাথাকে বা আপোনাৰ কেমেৰাৰ কোনো প্ৰয়োজন নাথাকে এনেকুৱা ধৰণৰ যদি কিবা পাৰমিশন বিচাৰে যিটো এপ্লিকেশ্যনটোৰ লগত এই পাৰমিশন নিমিলে তেনেকুৱা ক্ষেত্ৰত সেই এপ্লিকেশ্যনটো সেই পাৰমিশনখিনি নিদিব আৰু নিদিলে যদি সেই এপ্লিকেশ্যনটো নচলে তেনেকুৱা ক্ষেত্ৰত এপ্লিকেশ্যনটো আপুনি ইনষ্টলে নকৰিব কাৰণ এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাকে কি কৰে আপোনাৰ কেলকুলেটাৰ এপ্লিকেশ্যনটো দিয়া নামত বা যিকোনো ধৰণৰ এপ্লিকেশ্যন এটা দিয়াৰ নামত সেই এপ্লিকেশ্যনটোৱে আপোনাৰ ফটো আপোনাৰ কেমেৰা পৰ্যন্ত হেক কৰি থৈ দিয়ে বা ধৰি লওক আপোনাৰ কেমেৰা পৰ্যন্ত বেলেগক দেখুৱাই থাকে যে আপুনি কি কৰিছে কি নাই কৰা যাৰ ফলত আপুনি বহুত ডাঙৰ বিপদত পৰিব পাৰে সেইকাৰণে যিকোনো ধৰণৰ এপ্লিকেশ্যন এটা ইনষ্টল কৰি লোৱাৰ পিছত এই এপ্লিকেশ্যনটোৱে কি পাৰমিশন বিচাৰিছে সেই পাৰমিশনখিনি চাব যিখিনি পাৰমিশন সেই এপ্লিকেশ্যনটো প্ৰয়োজনে নহয় কেতিয়াও সেই এপ্লিকেশ্যনটো সেই পাৰমিশনখিনি নিদিব এতিয়া মই আপোনালোকক দুটা এপ্লিকেশ্যনৰ নাম ক'ম সেই এপ্লিকেশ্যন দুটাৰ জৰিয়তে আপোনাৰ ফোনটোত কোনবিলাক এপ্লিকেশ্যনে কি পাৰমিশন লৈ থৈছে আপুনি চেক কৰিব পাৰিব আপুনি যদি আইফোন ইউজ কৰিছে তেনেহ'লে এপ্লিকেশ্যন এটা আছে যিটো নাম হৈছে লকডাউন সেইটো আপুনি ইনষ্টল কৰি আপুনি চাব পাৰে যে কোনটো এপ্লিকেশ্যনে কি পাৰমিশন লৈ থৈছে আৰু যিসকল এণ্ড্ৰইড ইউজাৰ তেওঁলোকে নেট গাৰ্ড বুলি এটা এপ্লিকেশ্যন আছে প্লে ষ্ট'ৰত সেইটো ডাউনলোড কৰিব ডাউনলোড কৰি আপোনালোকে চেক কৰিব পাৰিব যে কোনটো এপ্লিকেশ্যনে আপোনাৰ কি পাৰমিশন লৈ থৈছে আৰু যিটো এপ্লিকেশ্যনে অযথা কিছুমান পাৰমিশন লৈ থোৱা দেখিছে সেই পাৰমিশনখিনি আঁতৰাই দিব আৰু যদি আঁতৰাই দিলে এপ্লিকেশ্যনটো নচলে তেনেকুৱা ক্ষেত্ৰত আপুনি সেইখিনি বস্তু আনইনষ্টল কৰি দিব এতিয়া মই এইটো কোৱা নাই যে আপুনি হোৱাটছআপক কেমেৰা পাৰমিশন নিদিব ইনষ্টাগ্ৰামক গেলেৰী পাৰমিশন নিদিব সেইটো মই কোৱা নাই যিখিনি এপ্লিকেশ্যনক অযথা কিছুমান পাৰমিশন বিচাৰে যিখিনি এপ্লিকেশ্যনক অযথা কিছুমান পাৰমিশন বিচাৰে সেই এপ্লিকেশ্যনখিনি আপুনি আনইনষ্টল কৰি দিব পিছৰ যিটো ভুল এই ভুলটো আপুনি মই বা বহুতো লোকে কৰে বিশেষকৈ ছোৱালীবিলাকে কৰে কি কৰে তেওঁলোকৰ ফোনটোত যেতিয়া আপডেট আহে সেই আপডেটটো নিদিয়ে বহুতো লোকে ভাবে যে আপডেট দি দিলে ফোনটো যিখিনি ডাটা আছে সেইখিনি উৰি যাব বা ফোনটো হেং হ'ব এনেকুৱা ধৰণৰ কিছুমান কথা ভাবে ফোনটোত যেতিয়া আপোনাৰ আপডেট আহে লাগিলে 1 GB হওক 2 GB হওক বা 600 MB হওক বা 100 MB হওক আপডেটটো আপুনি দিব সিকিউৰিটি পেট্ৰৰ আপডেট হ'ব পাৰে বা যিকোনো ধৰণৰ আপডেট হ'ব পাৰে ফোনটোত আগত যদি কিবা বাগ আছিলে সেইখিনি বস্তু ফিক্স কৰা আপডেট হ'ব পাৰে সেইকাৰণে আপডেটটো সদায় দিব আপডেট দিলে কি হয় আপোনাৰ ফোনটোত যদি কিছুমান এনেকুৱা ধৰণৰ এপ্লিকেশ্যন আছে যিবিলাক ধৰি লওক মই এতিয়া যিহেতু ক'লো ভিডিঅ'টোৰ আগতে যে আপোনাৰ ধৰি লওক কোনোবাই হেক কৰি থৈছে বা কোনোবাই আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন লৈ আছে তেনেকুৱা ক্ষেত্ৰত সেই আপডেটটোৱে আপোনাৰ সেই বস্তুখিনি কি কৰিব আঁতৰাই দিব বা ধৰি লওক সেই আপডেটটো আহিলে আপডেটটো আপুনি দি দিয়াৰ লগে লগে যিখিনি ধৰি লওক খেলিমেলি আপোনাৰ ফোনটোত হৈ আছে সেইখিনি বস্তু অট'মেটিকলি তাৰ পৰা ডিলিট কৰি দিব বা ধৰি লওক সেইখিনি ফিক্স কৰি দিব সেইকাৰণে ফোনটোত যেতিয়া আপডেট আহে আপডেটটো দিব যাতে আপোনাৰ ফোনটো সদায় সিকিউৰ হৈ থাকে পিছৰ যিটো আপোনালোকে ভুল কৰে এই ভুলটোৰ ফলত আপোনাৰ কেতিয়াবা বেংকৰ একাউণ্ট আপোনাৰ হোৱাটছআপ ইনষ্টাগ্ৰাম ফেচবুক আপোনাৰ ফটো পৰ্যন্ত হেক হ'ব পাৰে আৰু এইখিনি আপোনাৰ এগেইনষ্টত কোনোবাই ইউজো কৰিব পাৰে সেই ভুলটো হৈছে কি আপোনালোকে যেতিয়া আপোনাৰ ফেচবুকতে হওক বা ইনষ্টাগ্ৰামতে হওক বা জিমেইলতে হওক আপুনি যেতিয়া পাছৱৰ্ড এটা ৰাখে বহুতে এই ভুলটো কৰে কি একেটা পাছৱৰ্ড দি দিয়ে বহুতৰটো বেংক একাউণ্ট পৰ্যন্ত একেটা পাছৱৰ্ড থাকে বোলে ফেচবুকত যিটো পাছৱৰ্ড আছে বেংক একাউণ্টতো সেইটো আছে জিমেইলতো সেইটো আছে ইনষ্টাগ্ৰামতো সেইটো আছে সেইটো যদি আপুনি ভুল কৰে তেনেহ'লে আপুনি ডাঙৰ বিপদত পৰিব পাৰে কেতিয়াবা ধৰি লওক ফেচবুকৰ একাউণ্টটো যদি আপোনাৰ হেক হৈ গ'ল বা ইনষ্টাগ্ৰামটো যদি হেক হৈ গ'ল তেনেকুৱা ক্ষেত্ৰত সকলোবিলাক বস্তু আপোনাৰ হেক হোৱাৰ চান্স থাকে সেইকাৰণে যিকোনো এটা ছ'চিয়েল মিডিয়া একাউণ্টত বা বেংকৰ একাউণ্টত বা জিমেইলত পাছৱৰ্ড দিলে কেতিয়াও একে নাৰাখিব ষ্ট্ৰং পাছৱৰ্ড ৰাখিব যিটো পাছৱৰ্ড আপুনি মনত ৰখাটো বহুত কঠিন হৈ পৰে পাছৱৰ্ডটো লিখি ৰাখিব যাতে পিছলৈ আপুনি পাহৰি নাযায় কিন্তু কেতিয়াও একেটা পাছৱৰ্ড নাৰাখিব একেটা পাছৱৰ্ড ৰাখিলে আপোনাৰ সকলোবিলাক বস্তু কম্প্ৰমাইজ হ'ব পাৰে শেষত মই আপোনালোকক আৰু এটা টিপছ ক'বলৈ বিচাৰিছোঁ ৰিচেণ্টলি যিসকলে PM কিষাণৰ পইচা পাই আছে তেওঁলোকৰ কি হৈছে মোবাইললৈ এটা এপ ইনষ্টল কৰিবৰ কাৰণে মেছেজ আহি আছে যিটো এপত কোৱা হৈছে যে এইটো আপুনি যদি ইনষ্টল কৰি লয় ইয়াত KYC কৰিব পাৰিব আমুক তামুক এনেকৈ ধৰণে প্ৰলোভন দিয়া এটা এপ ইনষ্টল কৰিবলৈ দেখুৱাই আছে আৰু এনেকুৱা ধৰণৰ এপ্লিকেশ্যনবিলাক যদি আপোনালোকে ভুলতো ইউজ কৰে বা ইনষ্টল কৰি লয় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ পাৰ্চনেল ইনফৰমেশ্যন হেক হ'ব পাৰে আৰু বহুতৰ লগত এনেকুৱা ধৰণৰ প্ৰব্লেমে দেখা দিছে সেইকাৰণে PM কিষাণৰ যিটো অফিচিয়েল টুইটাৰ পেজ তাতো তেওঁলোকে এইটো জাননী জাৰি কৰিছিলে যে হোৱাটছআপত যদি কিবা আপোনাৰ এনেকুৱা মেছেজ আহে য'ত কোৱা হয় যে PM কিষাণৰ এপ্লিকেশ্যনটো ইনষ্টল কৰি লওক ভুলতো এপ্লিকেশ্যন ইনষ্টল নকৰিব সদায় আপুনি বাছি থাকিব আননোন লিংকৰ পৰা কেতিয়াও এপ্লিকেশ্যন বা যিকোনো ধৰণৰ বস্তু কেতিয়াও আপোনালোকে ক্লিক কৰি ডাউনলোড কৰিবলৈ বা চাবলৈ চেষ্টা
নকৰিব গতিকে এইকেইটা আছিল এতিয়া আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব ইনষ্টাগ্ৰামত যদি আপুনি মোক এতিয়ালৈকে ফ'ল' কৰা নাই তেনেহ'লে ফ'ল' কৰি ল'ব পাৰে আৰু আমাৰ হোৱাটছআপৰ গ্ৰুপত যদি জইন হ'ব বিচাৰিছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত দিয়ক ফ'ল' কৰক তাৰ কিনাৰতে এটা হোৱাটছআপৰ অপশ্যন পাব তাত আপুনি যাব হাই বুলি মেছেজ এটা দি দিব মই আপোনাক আমাৰ হোৱাটছআপৰ গ্ৰুপ আৰু চেনেলৰ লিংক দি দিম আপুনি জইন কৰি ল'ব পাৰিব আপোনালোকে যদি যিকোনো ধৰণৰ এপ্লিকেশ্যনৰ পৰা লোন ল'ব বিচাৰিছে বা লোন ল'ম বুলি ভাবিছে তেনেহ'লে আপোনালোকে স্ক্ৰীনত এটা ভিডিঅ' ওলাই আছে এই ভিডিঅ'টো এবাৰ চেক আউট কৰক বহুতখিনি কথা আপোনালোকে ইয়াৰ পৰা জানিব পাৰিব লগ পাম এটা নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ